हेलो स्टूडेंट आशा करो तुम्हालोक भाले आसा तो আজি তোমালোক সাগে থাম্বনেল চাই গমে পাইছা তো আজি আমি ডিসকাস কৰিম এ লেটাৰ টু গড চেপ্টাৰৰ এমসিকিউ দ্য মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তো এইটো চেপ্টাৰৰ ওপৰত আমি দুটা বা তিনটা ভিডিও বনাম আৰু সেই দুটা তিনটা ভিডিওৰ মাজত গোটেইখিনি এমসিকিউ ইনক্লুড কৰা থাকিব আৰু আমি তাতে সিলেক্ট কৰি লৈছো কিছু ইম্পৰ্টেন্ট কোৱেশ্চন খালি ইম্পৰ্টেন্ট কেইটা আমি আলোচনা কৰিম তো বলা আমি আৰম্ভ কৰো আগলৈ যাও এটু পেজ আমি নতুন ভিডিও যেহেতু তোমালোক পাৰিলে লাইক কমেন্ট সাবস্ক্রাইব কৰি দিবা ঠিক আছে নেক্সট the first question তো ফার্স্ট কোয়েশ্চন আমাক ইয়াত কি দিছে স্ক্রিনত তোমালোক ধুনিয়াকৈ চাব পাৰিছা a plague of locusts would have left more than this what does the underlined word mean তো ইয়াত আমাক কৈছে যে এই আন্ডারলাইন যেটো ওয়ার্ড আছে এই ওয়ার্ডটো কি বুজাইছে মনত পৰিছে নে সেন্টেন্সটো কোৰ পৰা আহিলে এ লেটাৰ টু গড চেপ্টাৰৰ পৰা আহিছে আৰু ইয়াত কোনটো কথা কৈছে এ প্লেগ অফ লকাৰ্স তো ইয়াত যদি ক'ব যায় অপচন কোনটো হৈ আছে এ অপচন হ'ব নে বি নে সি নে ডি কোনটো হ'ব লাগে এই অপচনটি কি কৈছে যে এ হাৰ্ড অফ এনিমেলস যে এনিমেলসৰ এটা দল নেকি এ লকাৰ্স মানে কাক বুজায় যে এনিমেলসৰ দল বিলাক বুজাই আছে নেকি এ সোয়াম অফ বিজ এ মৌমাখিৰ জাক তাক বুজাই আছে নেকি যে মৌমাখিৰ জাক বা এ ফ্লক অফ বাৰ্ডস যেটি চৰাইৰ গ্ৰুপক বুজাই আছে নেকি বা এ সোয়াম অফ ইনসেক্ট মানে কি কীটপতংগ কিছুমান পৰুৱা হয়নে কাক বুজাই আছে বাৰু आंसर কোনটো হ'ব নিশ্চয় তোমালোক গম পাইছা এ সোয়াম অফ ইনসেক্ট হয়নে চাও বাৰু आंसरটো কি হয় ক্লিন কৰি লব লাগিব yes next question number 3 ইয়াৰ আগৰ आंसरটো কি আছিল question number 2 এইটো আমি চাইছিলো হয়নে যে এ প্লেগস অফ লকাৰটো আমি চালো জাস্ট ইয়াৰ आंसरটো কি দিছো চোৱা এই ইয়াতে যে ইনসেক্ট বুলি কৈছে এইটো ইনসেক্ট কাক বুজাই আছিল যে এইবিলাক কিছুমান পৰুৱা থাকে যেটো নেকি এই আমাৰ লেন্সৰ যেটো কৰ্ন ফিল আছিল মাকৈ খেতি আছিল তাতে বহুত পৰিমাণৰ আহি কিনে খেতিটো ধ্বংস কৰিব পাৰিল হয়নে তো তেও এই ইনসেক্টটো কিন্তু যেটো কথা কৈছে ইয়াতে কিন্তু আমাক ই কম্পেয়াৰ কৰিছে কাৰ লগত হেলস্টনৰ লগত হেলস্টনটো বাৰু তোমাৰ ভালকৈ মনত আছে হেলস্টন কি হৈছিল তাৰ খেতিত বহুত পৰিমাণৰ শিলা বৰষুণ হলে তো সেই মুহূৰ্ত যেতিয়া নেকি তেও তাৰ খেতিটো চাব গলে বৰষুণ কমাৰ পিছত তেতিয়া যায় এই হেলস্টন বিলাক তেও কম্পেয়াৰ কৰিছিল যে ইমান বেছি পৰিমাণৰ বৰষুণ হৈছিল বেছি পৰিমাণৰ যে হিল বিলাক পৰিছিল তেও তাৰ লৰাহতক কৈছিল যে যদি এনেকুৱা ধৰণৰ পৰুৱা বিলাক আহিলে হয় তথাপি কিছু অংশ তাৰ খেতি বাচি গল হয় কিন্তু শিলা বৰষুণে একেবাৰে ধ্বংস কৰি পেলাইছিল তো এই কথাটোৰ কাৰণে সেই কথাটো বুজাবৰ কাৰণে ইয়াতে ইনসেক্ট বুলি কৈছিল লেন্সই তো নেক্সট আমি কোৱেশ্চন নম্বৰ 2 ইয়াত আমি পাম কি দিছে the postmaster a fat amiable fellow also broke out laughing তো postmaster জন কি আছিল অলপ ফকত আছিল আৰু এমিয়েবল পারসন আছিল হয়নে তেও কি কৈছিল হাঁহিছিল বহুত তো এই গোটে সেন্টেন্সটো আমাৰ 2023 ত আহিছিল মেট্ৰিকত প্ৰথম কি দিছে chose from below the word below নহয় ইয়াৰ টাইপিং মিস্টেক হৈছে বাৰু এইটো হ'ব লাগে above কি হ'ব chose from above the word that is same in meaning as amiable তো আমি কি কৰিব লাগে ওপৰত এই amiable শব্দৰ মিনিং যদি as it is হয় সেম হয় তেনেকুৱা ওপৰত এই amiable বুলি যে লিখিছিলে কোনটো মিনিং বুজিব যে amiable মানে কি কিউজ বুজায় নে জেলাস বুজায় নে ফ্ৰেন্ডলি বুজায় নে এংগ্ৰি বুজায় সেটা আমাক সুধিছে
কি হ'ব অলপ মনত পেলোৱাচোন এবিএমএল মানে কি হ'ব আমাৰ পোষ্টমাষ্টাৰৰ কথা কৈছে হয় না নাই পোষ্টমাষ্টাৰ মানুহজন অলপ শকত আছিলে এমিএবল আছিলে আমাৰ ভালকে বাৰু মনত আছেনে যে যেতিয়া পোষ্টমাষ্টাৰজন চিঠিখন পালে পোষ্টমাষ্টাৰ ওচৰত যেতিয়া চিঠিখন লৈ গ'লে তেতিয়াতে বহুত হাঁহিছিলে চিঠিখন চাই যদিও তেওঁ ইমিডিয়েটলি চিৰিয়াছ মোডত আহিছিলে বাট প্ৰথমবাৰ কিন্তু তেওঁ হাঁহিছিলে আৰু সেই পোষ্টমাষ্টাৰজন চবৰ লগত ফ্ৰেণ্ডলি বিহেভো কৰিছিলে হয়নে তো যেহেতু ইয়াত এমিএবলৰ অৰ্থ বুজাইছে তো ইয়াৰ মেইন অৰ্থটো কি হয় এমিএবল মানে কি হয় ফ্ৰেণ্ডলি বিহেভ কৰা বুজায় তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশন 2 ফ্ৰেণ্ডলি তো আমাৰ পোষ্টমাষ্টাৰ কেনেকুৱা আছিলে এটা মই তোমাক চিত্ৰ সহায়ত দেখাব বিচাৰিম চাব পাৰিবা এয়া চোৱা চাব পাৰিছানে ইয়াতে কি দিছে এইজন আমাৰ ধৰা কি পোষ্টমাষ্টাৰ হয় ই বহুত ফ্ৰেণ্ডলি বিহেভ কৰি আছে কাৰোবাৰ লগত হেণ্ডশেক কৰি আছে তো এনেকুৱা বিহেভিয়াৰৰ পাৰ্সন আছিলে পোষ্টমাষ্টাৰজন তো নেক্সট কুৱেশ্যন নম্বৰ 3 লেন্সো হোপ ফৰ হেল্প ফ্ৰম তো লেন্সোৱে কি কৰিছিলে আশা কৰিছিলে হেল্প পাবৰ কাৰণে কাৰ পৰা আশা কৰিছিলে অপশন কি আছে অপশন 1 নেইবাৰ্স তাৰ ঘৰৰ আশে-পাশে থকা ব্যক্তি মানুহৰ পৰা তাৰ পিছত অপশন 2 সন 3 গড এন্ড অপশন ডি তাৰ ওয়াইফ এটো আমি জানো না ভালকে এটো খুব ইজি হয় হয় লেন্সতেও যেটো হেল্প বিচাৰিছে হেতু গডৰ পৰা বিচাৰিছিলে কাৰণ তেওঁ গডৰ পৰা বহুত বিলিভ ৰাখিছিলে হয় না yes option 3 is the right option so next question number 4 এটো আমাৰ রিসেন্টলি 2024 ত আহিছিলে ইয়াত কোৱেশ্চন কি দিছে read the following statement with reference to a letter to god and shows the correct option so ইয়াত তলৰ যিবিলাক স্টেটমেন্ট দিয়া আছে স্টেটমেন্ট বিলাক আমাক কৰিব দিছে কোনটো লেসনৰ ৰেকৰ্ডিং a letter to god আৰু তাতে অপশন দুটাৰ মাজত কোনটো কাৰেক্ট হয় বিচাৰিব দিছে তো এবাৰ চাই লও কোৱেশ্চনটো statement 1 the house in which Lenso was living কি কলে ইয়াতে যেটো হাউসত লেন্সো কি বসবাস কৰিছিলে was in the middle of a populous town যে হে হাউসটো কি আছিল এটা পপুলাস টাউন এটা জনপ্ৰিয় টাউনত কি আছিল তাৰ ঘৰটো আছিল কথাটো এনেকুৱা পাইছিলো নে আমি চেপ্টাৰত যে লেন্সৰ ঘৰটো এটা টাউনৰ মাজত আছিল নহয় জানো এনেকুৱা হয় নেকি নিশ্চয় নহয় তো এইটো এনসারটো আমাৰ কাৰণে স্টেটমেন্টটো ঠিক নহয় এটো মানে ফলস ক'ব পাৰো আমি হয়নে the first statement is false second statement কি হৈছে Lenso was a good farmer yes Lenso তো এটা ভাল ফার্মার আছিলেই বাৰু Lenso এটা হার্ড ওয়ার্কিং ফার্মার আছিলে হয়নে তো ইয়াক আমি ট্ৰু বুলি ক'ব পাৰো yes or no তো এনসার আমাৰ কেনেকুৱা হ'ব লাগে the first statement false হ'ব লাগে আৰু second টো ট্ৰু হ'ব লাগে তো অপশন 1 ইয়াতে কি দিছে statement was is true false হ'ব লাগে তো এটো নহব সেকেন্ড কি দিছে statement 1 is false হয় statement 1 false হয় and statement 2 is true ইয়াত অলপ রাইটিং উল্টা-পাল্টা হৈছে বাৰু কিন্তু এটো ঠিকে আছে হয় দুই নম্বৰটো ট্ৰু বুলি কৈছে তো আমাৰ ইয়াত রাইট অপশন হ'ব অপশন বি হয় না yes অপশন বি দিছে ইয়াত তো ইয়াত আমি দেখিবলৈ পাম লেন্সো বহুত হার্ড ওয়ার্কিং চাইছানে কিমান পৰিশ্ৰম কৰি আছে আৰু তাৰ ঘৰিয়া কত আছে হিলছৰ ওপৰত আছে কোনো টাউনৰ কথাই নাই হয় না নাই তো নেক্সট question number 5 I hope it passes quickly it did not pass quickly what is it referred to তো সিম্পল এটা কথা বুজিছে ইয়াত যে I hope it pass quickly যে মই আশা কৰিছিলো এটো সোনকালেই শেষ হ'ব বা গুছি যাব তো ইয়াতে এই ইট বুলি যে কৈছে ইট টু কাক বুজাইছে কেনেকুৱা ধৰণে অপশন a pack of wolves অপশন বি দিছিলে a swarm of locusts ডি দিছিলে hailstone আৰু সৰি সি দিছিলে hailstone আৰু ডি দিছিলে the storm of dust কোনটো হ'ব आंसर কোৱেশ্চনটো চাই লৈছা কোনটোৰ কথা কৈছিলে যে সোনকালে শেষ হ'ব কিছু সময়ৰ কাৰণে তো লেন্সো এক্সাইটেড হৈ আছিল হয় না যেতিয়া তেওঁ ডিনাৰ কৰিব বহিছিলে তেওঁ
হঠাৎ কি সাউন্ড পালে যে ৰেইন ড্ৰপছ কিছু ৰেইন ড্ৰপছ তাৰ পৰি আছিলে তেতিয়া লগে লগে ঘৰৰ পৰা ওলাই আহি কিনে চালে বাহিৰৰ দৃশ্যটো তে বহুত এক্সাইটেড আছিলে তাৰ ৱাইফৰ লগতে শ্বেয়াৰো কৰিলে যে এইবিলাক ৰেইন ড্ৰপছ নহয় এইবিলাক নিউ কইনছ হয় বাট সাডেনলি তাতে কি হল ষ্ট্ৰং উইণ্ড আহিলে তাৰ লগত হেইলষ্টোনো আহিলে আৰু চলি আছিলে তেওঁ আশা কৰিছিলে এই হেইলষ্টোনটো খুব সোনকালে শেষ হ'ব কি সোনকালে শেষ হ'ব তেওঁ আশা কৰিছে হেইলষ্টোন বিলাক হয় না নাই তেনেহলে এনসার কি হ'ব সি টু ৰাইট হ'ব যে হেইলষ্টোন বিলাক হেইলষ্টোন মানে তোমালোক বুজি পোৱা না নাই শিলা বৰষুণ হিল বিলাক বুজি পোৱা হিলটো চাই নোচোৱা বস্তু নহয় এইবিলাক তোমালোক হিল চাব পাৰিবা ধোৱা বহুত ধুনীয়া খাব পাৰিবা বাট ইয়াৰ পৰা নহয় এতিয়া খালি চাব পাৰিবা চাবৰ কাৰণে আকাশৰ ফালে হা কৰি চাই থাকিব লাগিব ঠিক আছে বাৰু এইটো আমাৰ হেইলষ্টোন বিলাক এইবোৰ ডাঙৰ ডাঙৰ পৰিছিলে যাৰ কাৰণে তাৰ খেতিটো খুব ধুনীয়াভাৱে নষ্ট হৈ গৈছিলে নেক্সট question number 6 what was Lenzo's immediate response when he received letter from God তো লেন্সৰ কি ইমিডিয়েট ৰেসপন্স আছিলে যেতিয়া তেওঁ লেটাৰখন হাতত পালে লেটাৰ এটা পালে হয়নে এই লেটাৰটো চাই কেনেকুৱা ধৰণে তেওঁ ৰেসপন্স দিছিলে অপশন এ he began shouting at the postmaster যে তেওঁ পোষ্টমাস্টাৰ ওপৰত গালিগালাজ দিবলৈ আৰম্ভ কৰিছিলে অপশন বি he was not surprised but very angry যে তেওঁ লেটাৰটো চাই যেটো লেটাৰত পইচা আছিলে হেতু চাই তেওঁ কোনো ধৰণৰ সারপ্রাইজ হোৱা নাছিলে বাট তেওঁ খংহে উঠিছিলে তাৰ অপশন সি he began laughing with joy তেওঁ লেটাৰটো চাই বহুত হাঁহি আছিলে খুব ফূৰ্তিত এন্ড ডি কি কৈছে ইয়াত he was sad and silent তেওঁ লেটাৰটো চাই বহুত sad হৈ গৈছিলে সাইলেন্ট হৈ গৈছিলে তো কোনটো হ'ব লাগে ইয়াত आंसर আমাক খুদিছে কি ইমিডিয়েট তাৰ ৰেসপন্স আছিলে হয় লেন্সই এটা চিঠি লিখিছিল ঈশ্বৰৰ তাত গডৰ তাত আৰু তাৰ পৰা ৰিপ্লাইটো আহিছিলে হেইটো ৰিপ্লাইটো চাই কেনে আচৰিত হৈছিল নে আচৰিত হোৱা নাছিলে হয়নে কাৰণ তাৰ ঈশ্বৰৰ ওপৰত বহুত বিলিভ আছিলে সেইকাৰণে তাত আচৰিত হোৱা কোনো বস্তুৱে নাছিলে কোনো কথাই নাছিলে হয় তো ইয়াতে কি দিছে প্ৰথমটো এই হৰস্থলী কৰাই নাই এটোতো নহবই সেকেন্ড হয় তেও সারপ্রাইজ হোৱা নাছিলে কিন্তু অলপ খং উঠিছিলে সারপ্রাইজ হোৱা নাছিলে কিন্তু খং উঠিছিলে কিয় आंसर বাৰু আমাৰ বি হ'ব হয়নে মনত পৰিছে না নাই কিন্তু কিয়তে খং কৰিলে তাৰ ৰিজনটো আমি জানো না নাই ৰিজনটো ইয়া চাব পাৰিবা পুৰা খংত আছে লেন্স কাৰণ তাৰ পইচাটো কম আহিছিলে তে যিমানখিনি এক্সপেক্ট কৰিছিলে সিমানখিনি তে পোৱা নাই তো ইয়াৰ অপশন বি ইজ দা ৰাইট অপশন question number 7 স্পেলিং to ইয়াত অলপ হেৰি হৈছে who wrote the prose by a letter to God the a letter to God কোনে লিখিছে পদ্যাংগটো a letter to God to কোনে লিখিছে অপশন এ নেলসন ৰলিলা মেন্ডেলা এটোতো আৰু ভালকে গম পাইছো কোনটো চেপ্টাৰৰ হয় ইটো লিখা নাই অৰূপ কুমাৰ দত্ত নেজিয়েল ফন্টেজ কোনটো হ'ব মনত পেলোৱা অলপ ইমান ইজি কোৱেশ্চনটো ডাইৰেক্ট ক'ব নালাগে তোমালোক গেছ কৰিব পাৰিছা তো ইয়াৰ আনসাৰটো আমি চাও কি হ'ব সি চাইছানে কোন হয় এটো দেখিব পাইছা এইটো আমাৰ এ লেটাৰ টু গড ৰাইটাৰ যেটো এ লেটাৰ টু গড চেপ্টাৰটো লিখিছে ইয়াৰ নাম কি জি এল ফুন্টেজ মনত থাকিব পিকচাৰটো চাই লবা নেক্সট question number 8 where is Lenzo's house লেন্সৰ হাউসটো ক'ত অৱস্থিত আছিল অপশন এ দিছে ইয়াত on the crest of a low hill অপশন বি দিছে on the crest of a low valley সি দিছে on the crest of a low mountain and ডি দিছে in the countryside কনফিউজন লাগিছে নেকি অপশন চাই কেনে যে আমি তো এই সবকেটা শুনিছো নেকি নহয় এটা শব্দটো আমাৰ চেপ্টাৰৰ প্ৰথম লাইনত আছিল কি আছিল the house the only one in the entire valley set on the crest of a low hill হয়নে মনত পৰিছে নে তো this is the right option option number a তো তাৰ ঘৰটো কেনেকুৱা আছিল বাৰু তুমি চাইছা না নাই তোমালোকে মই বাৰু দেখাই আছো চোৱা এইয়া this is Lenzo's house চাইছা নে
এই হিলৰ ওপৰত এটা অনলি ওৱান হাউচ আছিলে যেটো লেন্সৰ আছিলে এটো বাৰু মই এক্সাম্পল হিচাপে লৈছো তো নেক্সট question number 9 who claim yes god willing যে কোনে এই কথাটো কৈছিলে হয় ঈশ্বৰে আমাক নিশ্চয় দিব এই কথাটো কাৰ কথা কোনে কৈছিলে অলডাৰ বয়স বিলাকে কৈছিলে না the woman who was preparing super তেও কৈছিলে না the postmaster কৈছিল নে লেন্সে নিজে কৈছিলে কোনে কয় কথাটো কি হ'ব লাগে এই কথাটো কৈছিলে আমাক এই ওমেনজন যিজনে নেকি ৰান্ধি আছিল হয় না ওমেনটো চাইছে না তোমালোকে কোনজন ওমেন লেন্সৰ ওয়াইফ চোৱা এয়া এজন ওমেন যি নেকি ৰান্ধা বাঢ়া কৰি আছিল তেও লেন্সক কৈছিলে yes god willing but এইটো হয় না লেন্সৰ ওয়াইফ তোমালোক কমেন্টে জনাব পাৰা কেনেকুৱা লাগিছে লেন্সৰ ওয়াইফ ঠিক আছে নেক্সট What made Lenso angry when he count the money? So Lenso কিহে খং উঠাইছিলে যেতিয়া নেকি তেও পইচাটো কাউন্ট কৰিছিলে কাউন্ট কৰাত খং কেনেকৈ উঠিল চোৱা Lenso received 60 pesos less than what he had demand from God. So Lenso 60 rupees কি কৰিছিলে ৰিসিভ কৰিছিলে আৰু যেটো নেকি কম আছিল যিমানখিনি তেও ডিমান্ড কৰিছে কথাটো ঠিক হয় না নহয় নহয় তেতো 60 পোৱা নাছিলে বেলেগ কিবা পাইছিল হয় না Lenso received 30 pesos নাই 30 পোৱা নাছিলে Lenso received 150 এইটো আকৌ কোন কথা 150 পাই গল নেকি 100 rupees বিচাৰিছিলে তাতকে বেছি কেনেকৈ পাই গলে ডি নম্বৰ তো ইমান কেটা যদি ক্যান্সেল হৈছে এইটো এইটোৱে হ'ব লাগিব Lenso received 70 pesos less spelling অলপ ইয়াত less than what he had demanded from God the Lenso কিমান পাইছিলে 70 pesos পাইছিলে যেটো নেকি তাৰ ডিমান্ড কৰাতকে কম আছিল আৰু এইটোৱে তাক খং উঠাইছিলে এতিয়া आंसर কোনটো হ'ব বি ইজ দা ৰাইট অপচন তো কথাটো হল লেন্সো যেতিয়া খং কৰা তাক কেনেকৈ দেখা যায় তোমালোক বাৰু চাইছা না নাই মই দেখাই আছো ধুনিয়াকে চোৱা লেন্সো যেতিয়া পইচা হিসাব কৰি আছিল এনেকুৱা ধৰণৰ খং কৰিছিল ঠিক আছে তো ইয়াত আমি গম পালো অপচন ডি ইজ দা ৰাইট অপচন তো এইটো ভিডিওত আমাৰ এখিনি আছিল বাৰু ইয়াৰ পিছত আমি আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম তোমালোকক যিমান সুবিধা জেনেকে হক ভালকে তোমালোকক যদি কনসেপ্টবিলাক ক্লিয়াৰ হয় তাত আমাৰ চেষ্টা থাকিব আৰু আগন্তুক ভিডিওবিলাক পাব কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা এইটো চেপ্টাৰৰ ওপৰত আমি আৰু দুটা বা তিনটা ভিডিও দিম যাৰ দ্বাৰা তোমালোকৰ এল এটটো গডৰ ওপৰত কোনো ধৰণৰ তোমাৰ এমসিকিউৰ নামত মাৰ্ক কাটা নাযাব